নানা ৰঙী ৰঙীন বটল সজাই থোৱা এখন ৱাইন বাৰক লৈ তোলপাৰ এখন বিদ্যালয়ৰ গাতে লাগি থকা ৱাইন বাৰক লৈ হতবাক বিদ্যুৎ মহল ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা ৰহাৰ পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠলৈ আহিছে এই বিশেষ উপহাৰটি যেটো উপহাৰ আকৌ এলাপেচা ধৰণৰ নহয় স্বাধীনতাৰ ৭৯টা বছৰত লাভ কৰা উপহাৰটো এলাপেচা হ'বই নোৱাৰে পিছে উপহাৰটো শিক্ষা বিভাগৰ পৰা অহা নাই এই উপহাৰটো আহিছে আকৌ অসম চৰকাৰৰ আবকাৰী বিভাগৰ পৰাহে হয় আপোনালোকে ঠিকই শুনিছে এইবাৰ শিক্ষা বিভাগ নহয় আবকাৰী বিভাগৰ পৰা এখন বিদ্যালয়ে লাভ কৰিছে এই বিশেষ উপহাৰ ইয়াকে লৈ এতিয়া তুলপাৰ সৃষ্টি কৰিছে ৰহাত তুলপাৰ নহবইনো কিয় নানা ৰঙীন বটল সজাই থোৱা এখন ৱাইন বাৰক লৈ এই তুলপাৰ হতবাক হৈ পৰিছে বিদ্যুৎ মহল কিয়নো বিদ্যালয়খনৰ গাতে কেইদিনমান পূৰ্বে ৰেড চিলি নামৰ ৱাইন বাৰ খুলি বহিছে ব্যৱসায়ী ঘাইপথৰ কাষেৰে থকা সাৰ্ভিস ৰোডৰ লগতে অৱস্থিত পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠ নামৰ হাইস্কুলখন আৰু এই হাইস্কুলখনৰ গাতে খুলিছে এই ৰেড চিলি নামৰ বাৰখন ইয়াকে লৈ এতিয়া ৰহাত তুমুল প্ৰতিক্ৰিয়া উক্ত স্থানত বাৰখন খোলাৰ তীব্ৰ বিৰোধিতা কৰি প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদান কৰিছিল দুটাকৈ ছাত্ৰ সংগঠনে পিছে কামত নাহিল অৱশেষত ৱাইন বাৰখনক বিদ্যালয়খনৰ গাতে খুলিবলৈ লাভ কৰিলে অনুমতি হে ৱাইন বাৰখন দেখি হুছাৰ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কোচ ৰাজবংশী ছাত্ৰ সন্থা সংগঠন দুটাই বাৰখন শীঘ্ৰেই বন্ধ কৰিবলৈ বাৰখনৰ স্বত্বাধিকাৰ আৰু প্ৰশাসনক দাবী উত্থাপন কৰিছে সকলোৰে সন্দেহ শীৰ্ষ মহলৰ আশীৰ্বাদ আৰু ধনৰ বলতে বাৰখন এই স্থানত খুলিবলৈ সক্ষম হৈছে ড্ৰাগছ আৰু নিচাৰ মতলিয়াত যুৱ প্ৰজন্ম বাৰুকৈ আক্ৰান্ত হোৱাৰ সময়তে ছাত্ৰ ছাত্ৰী অহা যোৱা বাটেৰে বিদ্যালয়খনৰ গাতে থকা বাৰখন অতি শীঘ্ৰেই বন্ধ কৰাৰ দাবী ৰহা ৰাইজৰ ৭৯তম স্বাধীনতা দিৱসৰ মাত্ৰ কেইদিনমান পূৰ্বে বিদ্যালয়খনৰ গাতে বাৰখন খুলিবলৈ অনুমতি দিয়াত কোনোৱে এই বিদ্যালয়খনলৈ স্বাধীনতা দিৱসৰ উপহাৰ বুলিও ৰগৰ কৰিছে নতুন চালিৰ কাষতে এখন পণ্ডিত গোপীনাথ বৰদলৈ এখন বিদ্যাপীঠ আছে তাৰ নিচে কাষতে এখন ৱাইন বাৰ য'ত মানে মদ বেচে আৰু খায় আমি আগতে দেখিছিলোঁ যে মদ বেচা দোকানে দেখিছিলোঁ কিন্তু ইমান ওচৰতে স্কুলখনৰ ওচৰতে যে মদ বেচাৰ যি ব্যৱস্থা খোৱাৰ ব্যৱস্থা এইটোতে আচলতে অসম চৰকাৰ বা আমাৰ প্ৰশাসন যি তেওঁলোকক দায়িত্ব অৰ্পণ কৰিছে বা লাইচেঞ্চ দিছে তেওঁলোকে এইটো ধিক্কাৰ দিছোঁ আৰু তেওঁলোকৰ যিটো মানে চিন্তা এইটো চিন্তা ঘৃণনীয় য'ত পণ্ডিত গোপীনাথ বৰদলৈ ভাৰতৰত্ন এজন মহান ব্যক্তিৰ ওচৰত এখন বিদ্যালয়ৰ ওচৰত এখন ৱাইন শ্বপ আৰু বাৰ স্থাপন কৰিছে আৰু ল'ৰা ছোৱালীবিলাকে মদ খোৱাটো দেখি যাব এইবিলাক মদৰ বটল চাহ এইটো কম লজ্জাৰ বিষয় আমি এতিয়া ধিক্কাৰ দিছোঁ আৰু আমি প্ৰশাসনকো আমি কালি স্মাৰক পত্ৰ দিছোঁ আমি যেতিয়ালৈকে প্ৰশাসনে ইয়াত কোনো ধৰণৰ হেৰি নিদিয়ে আমি তেওঁলোকক এই ৱাইন শ্বপৰ মালিকক আমি কৈছোঁ যে আপোনালোকে এখন বন্ধ কৰি ৰাখক যেতিয়া প্ৰশাসনে আমাৰ লগত যোগাযোগ মানে ব্যৱস্থাৰ যিটো আলোচনা প্ৰক্ৰিয়া হ'ব তাত যদি কিবা ব্যৱস্থা হয় তেতিয়া আমি তেওঁলোকক খুলিবলৈ আমি কৈছোঁ কিন্তু তাৰ আগত কোনো বন্ধ কৰি থ'ব লাগিব হয় আচলতে এজন ৰহাবাসী হিচাপে আমি আজি খুবেই দুখিত ৰহাখন হৈছে এখন ঐতিহ্যপূৰ্ণ সৰু চহৰ ইয়াতে পণ্ডিত গোপীনাথ বৰদলৈৰ দৰে পুৰোধা ব্যক্তিৰ জন্ম হৈছে তেওঁলোকৰ নেতৃত্বত ৰহাখনত বিভিন্ন ধৰণৰ কাম কাজ ইতিমধ্যে হৈ গৈছে এনেকুৱা এখন ঠাইত তাতো পণ্ডিত গোপীনাথ বৰদলৈদেৱৰ স্মৃতিত নিৰ্মাণ কৰা এখন প্ৰতিষ্ঠা কৰা এখন বিদ্যালয়ৰ নিচেই কাষতে এই বহি খাব পৰা এখন ৱাইন বাৰ খোলা আমি প্ৰত্যক্ষ কৰিলোঁ আৰু ইয়াত আমি ধিক্কাৰ জনাইছোঁ এই কামত কেতিয়াও হ'ব নিদিওঁ আচলতে এই কামটোৰ জৰিয়তে আমাৰ উঠি অহা প্ৰজন্মই বহি মদ খাবলৈ সুবিধা পোৱাৰ লগে লগে মদৰ প্ৰতি আসক্ত হৈ পৰিব মদ খাই তেওঁলোকে মাতাল হ'ব প্ৰজন্ম ধ্বংস হ'ব গতিকে এজন ৰহাবাসী হিচাপে আৰু মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পৰা আমি তেওঁলোকক সকিয়নি প্ৰদান কৰিছোঁ আজিৰ ভিতৰত তেখেতসকলে এই যি বহি মুকলি মনেৰে বহি মদ খাব পৰা যি ব্যৱস্থা তেওঁলোকে কৰিছে এই ব্যৱস্থা অতি শীঘ্ৰে বন্ধ কৰিব লাগে আৰু যদি বন্ধ নকৰে তেতিয়াহ'লে আমাৰ ৰাইজে আহি কিন্তু নিজে বন্ধ কৰিব আমি তেওঁলোকক বুজাইছোঁ যে আমি চৰকাৰ আমাৰ যি প্ৰশাসনৰ ব্যৱস্থা আছে প্ৰশাসন আৰু আমাৰ দল সংগঠনক এক ত্ৰিপাক্ষিক আমি বৈঠকৰ আমি বিচাৰিছোঁ আৰু এই ত্ৰিপাক্ষিক বৈঠকত যি সিদ্ধান্ত হ'ব তেতিয়াহে আমি মানি ল'ম আৰু যিয়ে সিদ্ধান্ত নহওক কিন্তু এই থানত এইখিনি জেগাত কিন্তু আমি তেখেতসকলক এই বহি মদ খাব পৰা ব্যৱস্থা সুন্দৰকৈ মদ সজাই থোৱা এই গিলাচত সজাই থোৱা এই ব্যৱস্থাত কিন্তু আমি কেতিয়াও হ'ব নিদিম লাগিলে তেওঁলোকে ইয়াৰ পৰা বেলেগত খোলক
তাত আমাৰ আপত্তি নাই কিন্তু ৰহাৰ ঐতিহ্য নষ্ট কৰিব পৰা এনেকুৱা কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ মধ্য অসম পুৰুষ ৰাজনৈতিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আৰু তেখেতসকলক আমি সকিয়নি প্ৰদান কৰিছোঁ আজি যুৱ ছাত্ৰ পৰিষদ আৰু মধ্য অসম পুৰুষ ৰাজনৈতিক ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি আঞ্চলিক সমিতি সকলো লগ লাগি আজি তেওঁলোকক আমি জনাইছোঁ অহাকালি আমি পুনৰ আহিম যদি তেওঁলোকে বন্ধ নকৰে তেতিয়াহ'লে কিন্তু আমি ৰাইজে নিজাববীয়াকৈ বন্ধ কৰিবলৈ বাধ্য হ'ম গোপীনাথ বৰদলৈ বিদ্যাপীঠৰ নিচেই কাষতে যি ৱাইন আৰু বাৰ স্থাপন কৰা আমি দেখা পাইছোঁ তাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ কাৰ ছত্ৰ ছায়াত কাৰ আশীৰ্বাদত এই ৱাইন শ্বপ আৰু বাৰখন গঢ় লৈ উঠিলে আমাৰ এটা প্ৰশ্ন হৈছে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমাৰ আৰক্ষী প্ৰশাসনে হওক বা স্থানীয় প্ৰশাসনে হওক আমাৰ জিলা আমাৰ জিলা নগাঁও জিলাৰ যি আয়ুক্ত মহোদয় আছে আমি তেখেতকো আমি এই সিদ্ধান্তৰ ওপৰত এটা দৃষ্টিগোচৰ কৰিব দিছোঁ আৰু তেওঁলোক এটা পদক্ষেপ ল'বৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তৰফৰ পৰা আমি দাবী জনাইছোঁ। ব্যুৰো ৰিপৰ্ট টাইমক্সা। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকি আমাৰ গেনব্লাইজত হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ ডিচিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে তো গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টিল বুলি কয় তো গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ